হে ৰাম কৃষ্ণক সাক্ষাতে দেখি হুৱে মোহহীন আপোনাক নেদেখিবে কৃষ্ণয়ে ভিন্ন। আনকো কৃষ্ণ দেখে, নিজেও কৃষ্ণময় হৈ যায়। এই ৰাম বেঢ়িলে পতালে যেন যাহাৰ নেত্ৰক নেদেখে আগতে যিটোজনে আদিত্যক গুচাইলে ক ঔষধে চক্ষুৰ যে বেমল সি যেন সাক্ষাতে দেখে সূৰ্যৰ মণ্ডল। সেইমতে মাধৱৰ শ্ৰৱণ কীৰ্তনে গুণৰ কৰ্মল মল তেজে তাৰ মনে সুৱন্ত ঈশ্বৰ তেবে হিয়াত সাক্ষাৎ কহিলো সমস্তে যেন জানিলা তোমাত। পুনৰপি পুচন্ত নৃপতি জোৰ হাত কৈও কৰ্মযোগ সিদ্ধ সমস্ত আমাত। যাক জানি নৰে কৰে কৰ্মৰ নিহাৰ উপজয় পৰম জ্ঞান নিস্তৰ সংসাৰ। যেনেকৈ আমাৰ বেমাৰ এটা হোৱাৰ লগে লগে ডাক্তৰে দিয়া পৰামৰ্শক আশ্ৰয় কৰোঁ, যেনেকৈ ব্যক্তিজন অতীব শকত হৈ গ'লে ডাক্তৰে যে উপদেশ এটা দিয়ে ৰাতিপুৱা ৰাতিপুৱা খোজকাঢ়িব, তেতিয়াৰ পৰা খোজকাঢ়িবলৈ লাগি যাওঁ। তাৰমানে প্ৰাণৰ প্ৰতি আমাৰ প্ৰত্যেকৰে মমতা আছে, সেইকাৰণে আমি ডাক্তৰৰ উপদেশটো পালন কৰোঁ। সেইটো হ'ল আমাৰ ঔষধ, আৰু ঔষধটো গ্ৰহণ কৰিলে যেনেকৈ বেমাৰটো নিৰাময় হয়, ঠিক তেনেকৈ সেইমতে মাধৱৰ শ্ৰৱণ কীৰ্তনে গুণৰ কৰ্মৰ মল তেজে তাৰ মনে। ঠিক তেনেকৈ প্ৰত্যেক দিনাই ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকোঁতে থাকোঁতে আমাৰ হৃদয়ত থকা মলবিলাক আপোনা আপুনি নাইকিয়া হৈ যায়। এতিয়া আপোনাৰ হ'বৰ এই লংককীয়া গাঁওখনৰ নামগৃহ ভাগিলে আহোঁতে সেই মূল পথৰ পৰা অৰ্থাৎ ঘাই পথৰ পৰা যিটো উপপথ আহিছে, সেই উপপথটোৱেদি সোমাওঁতে প্ৰথমে এখন তোৰণ আছে। তোৰণখনৰ পৰা একেবাৰে নামঘৰৰ বাটচৰাৰ সন্মুখলৈকে দুয়োফালে কেৱল বন্তি জ্বলি আছে। বন্তিৰ বিপৰীতে আপোনালোকে জেং জাবৰ এখিনিমান কিয় নথলে? থ'ব পাৰিলেহেঁতেন। জেং এখিনিমান, জাবৰ অলপমান থৈ দিব পাৰিলেহেঁতেন, কিয় নথলে বাৰু? কাৰণ আমাৰ প্ৰত্যেকৰে ধাৰণাটো আছে যে লেতেৰাখিনি দেখিলে ভকতে ভাল নেপায়। বিভিন্ন গাঁৱৰ পৰা ভকত বৈষ্ণৱ আহিব, অপৰিষ্কাৰ লেতেৰা হৈ থাকিলে আমাৰেই বদনাম হ'ব, গাঁওখনৰ বদনাম হৈ যাব। সেইকাৰণে পৰিৱেশটো নিকাকৰণ বুলি এটা বিষয় কাৰ্যসূচীখনত ৰখা হৈছে, পৰিৱেশ নিকাকৰণ। সেই সৌন্দৰ্যতাটো মাধুৰ্যতাটো আনিবৰ বাবে সেই ব্যৱস্থাটো আমি পালন কৰিছোঁ। বাটচৰাটো সন্মুখত উপস্থিত হোৱাৰ আগত যিভাগ আমি তোৰণ দেখিলোঁ, সেই তোৰণভাগ দেখাৰ লগে লগে মনটো পবিত্ৰ হৈ গ'ল, পৰিৱেশটো ইমান সুন্দৰ। ঠিক তেনেকৈ 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ হৃদয় নামৰ মন্দিৰ ভাগি কৃষ্ণস্তু ভগৱান স্বয়ং প্ৰকাশ হৈ আছে। গোপীসকলে কৈছে, কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক
বিচাৰো বাহিৰত। হে প্ৰভু, তুমি সকলোৰে হৃদয়ত আছা, কিন্তু তত্ত্বটো বুজি নোপোৱাৰ কাৰণে তোমাক বাহিৰত বিচাৰি ফুৰিছোঁ। এতিয়া হৃদয়ত যদি কৃষ্ণস্তু ভগৱান আছে, তেতিয়াহ'লে আমি দেখা নাই কিয়? নেদেখাৰ মূল কাৰণটো হ'ল এইটো যে গুণৰ কৰ্মৰ মল তেজে তাৰ মনে, অৰ্থাৎ হৃদয়ৰ মাজত কৃষ্ণস্তু ভগৱান আছে যদিও কুৰ্চুত কপট দম্ভ দেশ অহংকাৰ মদ মাচৰ্য আদি লেতেৰা গুণবিলাক হৃদয়ৰ মাজত আছে। আমাৰ হৃদয়খন আমি পৰিষ্কাৰ কৰিব পৰা নাই, সেইকাৰণে আমি হৃদয়ৰ মাজত থকা কৃষ্ণস্তু ভগৱন্তক আমি দেখা পোৱা নাই। এই শইকীয়া দত্ত কলিতা বৰগোহাঁই বুঢ়াগোহাঁইবিলাকহে দেখি আছোঁ, মানে উপাধিবিলাক দেখি আছোঁ। এতিয়া নামঘৰ ভাগ পৰিষ্কাৰ হৈ থকাৰ কাৰণে মনটো পবিত্ৰ হৈ আছে, কিন্তু ইয়াত থকা 3জনমান বাপ প্ৰত্যেকে বোলে বাপ কৃষ্ণ চাহ অকণ ল'ব আহক। উদ্যোক্তা মণ্ডলী কোনোবা এজন বাপে কৃষ্ণ বুলি কৈ চাহকণ ল'বলৈ লৈ গ'ল। এনেধৰণে ইজনে সিজনক 3 দিনৰ কাৰণে কৃষ্ণময় হ'লোঁ। এমাহমানৰ পাছত যেতিয়া আমগুৰিত চাৰিআলিটোতে এইফালৰ পৰা যোৱা এজন বাপে চাইকেল লৈ যাওঁতে সিফালৰ পৰা মটৰ চাইকেলত অহা বাপজনৰ লগত হঠাৎ যদি খুন্দা খাই যাওঁ, তেতিয়া আমাৰ ভাৱ ভাষাবিলাক কেনেকুৱা হ'ব বাৰু? পোনে পোনে হ'ব, তই নেদেখ নেকি? সেইটোৱে হ'ব, এইটো স্বাভাৱিক কথা, আমি সকলোৱে জানো। কিন্তু সেইদিনা চাৰিআলিত, আজিৰ পৰা এমাহৰ পাছত চাৰিআলিত 2জন ব্যক্তিৰ মাজত খুন্দা খাওঁতে ঐ নেদেখ নেকি ভাৱনাটো অহাৰ প্ৰাক মুহূৰ্তত যদি আমি ভাবি লওঁ যে আজি এমাহৰ আগত মই এই শইকীয়া বাপক কিন্তু নামঘৰত কৃষ্ণ বুলি কৈছিলোঁ, আজি মোৰ হাতখন কিয় দাং খাই গ'ল? এই ভাৱনাটো যেতিয়া আমি এমাহৰ আগত আজিৰ এই 3দিনীয়া কাৰ্যসূচীটোলৈ আমি মনটো পঠিয়াই দিব পাৰিম, তেতিয়া আমাৰ এই এনেধৰণে মুঠি মৰা হাতখন কিন্তু সেইদিনা পুনৰ এনেধৰণে কৃষ্ণলৈ ৰূপান্তৰিত হৈ যাব। গতিকে ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। ভাবিম কেনেকৈ, এইটো আপোনাৰ মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। সেইটোৱে হ'ল ভক্তি, সেইটোৱে হ'ল আনন্দটো। এতিয়া সেই আনন্দটো ল'বলৈ চেষ্টা কৰিম কিমানজনে, কৰিছোঁ কিমানজনে। এতিয়া সেই ভাৱনাটো আনিবৰ কাৰণে আকৌ শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমালেহে আহিব, আকৌ এইটো নহয়। ভক্তি প্ৰত্যেকৰ নিজৰ নিজৰ বস্তু, শৰণ নিজৰ নিজৰ বস্তু। তুমি কোন সমাজত আছা এইটো ডাঙৰ কথা নহয়, শাস্ত্ৰসন্মত নিয়মটো তুমি পালন কৰাটো শুদ্ধ হৈছে নাই, এইটোৱে আটাইতকৈ ডাঙৰ বস্তু। গতিকে আমি প্ৰত্যেকেই চিন্তা কৰিব লাগিব যে গুণৰ কৰ্মৰ মল তেজে তাৰ মনে, যাতে আমি মনৰ পৰা সেই অসূয়া অপ্ৰীতি দম্ভ দেশ অহংকাৰবিলাক ত্যাগ কৰি আমি একেজন পিতৃৰে সন্তানস্বৰূপ মনুষ্য ককাই ভাই এই ভাৱনাটো আনিবলৈ আমি চেষ্টা কৰিব লাগিব। হুৱন্ত ঈশ্বৰ তেবে হিয়াত সাক্ষাৎ, কহিলোঁ সমস্তে যেন জানিলা তোমাৰ। তেতিয়াই ভগৱন্ত বস্তু সাক্ষাৎ ঈশ্বৰ ৰূপত তোমাৰ হৃদয়ৰ মাজত তুমি দৰ্শন পাই যাবা। আৰু প্ৰমাণ হিচাপে দ্বাদশ স্কন্ধ শ্ৰীমদ ভাগৱতৰ একেবাৰে শেষত পৰীক্ষিতৰ ব্ৰহ্ম জ্ঞান লাভ, ইয়াত খুব সুন্দৰভাৱে আছে। যেতিয়া গংগাৰ তীৰত পৰীক্ষিতক তক্ষক নামৰ কালসৰ্পই দংশন কৰিবলৈ এটা বিৰাটকায় ৰূপ ধাৰণ কৰিছে, তেতিয়া প্ৰত্যেকে দেখা পাইছে তক্ষক ৰূপী কালসৰ্পক, কিন্তু কেৱল পৰীক্ষিতেহে দেখা পাইছে তেওঁৰ সন্মুখত এটা বিৰাটকায় সাপ থিয় হৈ থকা নাই, ফেট তুলি থকা নাই। পৰীক্ষিতে দেখা পাইছে শংখ চক্ৰ গদা পদ্মধাৰী স্বয়ং কৃষ্ণস্তু ভগৱান তেওঁৰ সন্মুখত থিয় হৈ আছে। দেখা পাইছে কেৱল পৰীক্ষিতে, কাৰণ কায় বাক্য মন এক কৰি ভাগৱত 7 দিন 7 ৰাতি পৰীক্ষিতে শ্ৰৱণ কৰিছে। ঠিক আমিও তেনেধৰণে যদি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে সেই মহাফলটো আমি লাভ কৰিব পাৰিম। তাৰ পাছত যেতিয়া তক্ষকৰূপী কালসৰ্পই পৰীক্ষিতৰ চৰণৰ বুঢ়া আঙুলিত দংশন কৰিছে, তেতিয়া বাকীসকলে এটাই ধ্বনি প্ৰকাশ কৰিছে যে ৰজাক দংশন কৰিলে তক্ষকে, ৰজাক দংশন কৰিলে তক্ষকে, ৰজাৰ মৃত্যু ধ্ৰুৱ সত্য বা অনিবাৰ্য। কিন্তু পৰীক্ষিতে দেখা পাইছে কেৱল শংখ চক্ৰ গদা পদ্মধাৰী ভগৱন্ত পুৰুষে তেওঁৰ চৰণত চুম্বন কৰিছে, কাৰণ তেওঁ নিজে কৃষ্ণময় হোৱাৰ কাৰণে সন্মুখত থকা তক্ষকৰূপী সৰ্পৰ আত্মা তত্ত্বও তেওঁ কৃষ্ণময় ৰূপটো দৰ্শন পাই গ'ল কেৱল পৰীক্ষিত, আৰু সেইকাৰণে পৰীক্ষিতৰ মুকুতি হৈছে। গতিকে আমিও সেই পৰম জ্ঞান শাস্ত্ৰসন্মতে ল'বৰ বাবে যৎপৰোনাস্তি যদি চেষ্টা কৰোঁ, এয়াই হ'ল গুৰুজনাৰ উপদেশ, শাস্ত্ৰসন্মতে আমাক সিদ্ধান্ত দিছে।
পুনৰপি পুচন্ত নৃপতি জোৰসাত কৈও কৰ্ম যোগ সিদ্ধ সমস্তমান। কৰ্ম যোগ কাক কয়, কাৰ নাম, কেনেকুৱা নিয়ম তুমি আমাৰ আগত ক'বানে? এই বুলি নিমি ৰজাই পুনৰ 9জন সিদ্ধৰ আগত মনৰ ভাৱনাটো প্ৰকাশ কৰিছে যে জাক জানি নৰে কৰে কৰ্মৰ নিহাৰ, উপজৈ পৰম জ্ঞান নিস্তৰৈ সংসাৰ। পৰম জ্ঞান লাভ কৰি সংসাৰ চক্ৰৰ পৰা মুক্তি লাভ কৰিব পাৰে। হেৰা ইক্ষাকু পিতৃৰ আমি সমীপত তথা, ব্ৰহ্মপুত্ৰ শবত পুছিলো ইটো কথা। নেদিলা সিদ্ধান্ত কিয় সনক সুনন্দে, কহিও কাৰণ শুনো পৰম আনন্দে। সেই সিদ্ধসকল মোক তোমালোকে কোৱা এই প্ৰশ্নৰ উত্তৰ মই পৰম আনন্দ মনেৰে শুনাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ। আৰু প্ৰশ্নটো শুনি উত্তৰ দিছে, শুনি আবিৰ সূত্ৰ সিদ্ধে দিলন্ত সিদ্ধান্ত, শুনা কৰ্মযোগ চিত্ত কৰি উপশান্ত। কৰ্মযোগ কাৰ নাম তোমাক কওঁ শুনা। হেৰা পৰম গহনয়াতি ইটো বেদবাণী, যাক শুনি মোহ দূৰ হুৱে মহাজ্ঞানী। পৰম গূঢ়তত্ত্ব এইটো বেদৰ বাণী, যাক শুনিলে মহাজ্ঞানী হৈ যাব পাৰিব, মোহৰ পৰা তৎক্ষণাৎ জীৱতত্ত্বই পৰিত্ৰাণ পাব পাৰিব। বেদে যাক বিহি আছে তাকে বুলি কৰ্ম, বেদে নিষেধিছা যাক সেহিটো অকৰ্ম। ৰাম বিহিত নাচৰি হয় বিকৰ্ম পাতে ক, বিকৰ্ম অকৰ্ম কৰ্ম জানিবা প্ৰত্যেক। নহিকে লৌকিক কথা বেদে কহে আক, উপজিল ঈশ্বৰত ইটো বেদবাক। ইহাৰ অৰ্থত মোহ শুৱে মহাজ্ঞানী, বেদৰ তত্ত্ব কপাইব আন কোন প্ৰাণী। এতিয়া পুনৰ আবিৰ্ভূত নামৰ সিদ্ধজনে 3টা দৰ্শন দিছে। 3টা দৰ্শন কি? কৰ্ম, অকৰ্ম আৰু বিকৰ্ম। এতিয়া আমি কোনটো কৰি থাকোঁ? পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰা সময়লৈকে আমি কি কৰোঁ? এতিয়া বুজিবৰ বাবে প্ৰকাশিত হৈছে, বেদে যাক বিহি আছে তাকে বুলি কৰ্ম। বেদে যিবিলাক কৰিবলৈ কৈছে সেইটোৱে কৰ্ম। এতিয়া বেদে কি কৰিবলৈ কৈছেনো আমাক? ইমান পৰে বেদে আমাক কি কৰিবলৈ ক'লে? এক দেৱ এক সেউ একত বিনে নাইকেও। এজনে ঈশ্বৰ, তেওঁকে চিন্তা কৰা, পুৱা গধূলি তেওঁৰ চৰণতে সমস্ত অৰ্পণ কৰিহে তুমি গ্ৰহণ কৰিবা। সেইটোৰ নামহে হ'ল কৰ্ম। এইটো হ'ল বেদে আজ্ঞা কৰা। বেদে নিষেধিছা যাক সেহিটো অকৰ্ম। বেদে যিটো নকৰিবলৈ কৈছে সেইটোৱে হ'ল অকৰ্ম। এতিয়া বেদে কি নকৰিবলৈ কৈছে? বেদে নকৰিবলৈ কি কৈছে? যে অন্য দেৱী দেৱ নকৰিবা সেও, গৃহো নপঢ়িবা তাৰ, মূৰ্তিকো নাচাইবা, প্ৰসাদো নাখাইবা, ভক্তি শৈৱ ব্যভিচাৰ। সেইটো বেদে নকৰিবলৈ কৈছে। এতিয়া সেইটো যদি কৰি থাকোঁ তেতিয়াহ'লে আপোনাৰ মোৰ লাভ কি হ'ব? এতিয়া সিদ্ধান্ত দিছে, বেদে নিষেধিছা যাক সেহিটো অকৰ্ম, বিহিত নাচৰি হয় বিকৰ্ম পাতে। কৰিবলৈ যিটো কৈছে সেইটো যদি নকৰা তেতিয়াহ'লে সেইটোৰ নাম হ'ল বিকৰ্ম। এতিয়া আমাক প্ৰথমে আমি চিন্তা কৰিছিলোঁ এটা কথা, যে গাঁওখনত এতিয়ালৈকে ভাগৱতৰ অনুষ্ঠান হোৱা নাই, সেইকাৰণে আমি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী এভাগ লোৱা হৈছে আৰু বিশেষকৈ যুৱ শক্তিয়ে ইয়াত মূল ভূমিকাটো পালন কৰিছে। গতিকে এইটো সুন্দৰ চিন্তা বেদে কৰিবলৈ কৈছে। তাৰপাছত বেদে নিষেধিছে, নিষেধ মানে বাধা দিছে, নকৰিবলৈ কৈছে অন্য দেৱী দেৱ। গতিকে সেইটো আমি ইমান দিনে কৰি আছিলোঁ,
কিন্তু সেইটো আজিৰ পৰা আমি নকৰোঁ। তাৰ পাছত বিহিত নাচৰি, বেদে মানে ভাগৱতে আমাক যিবিলাক নকৰিবলৈ ক'লে, ব্ৰত পালন কৰা কৰিলোঁ, কিন্তু ভাগৱত অনুষ্ঠান হোৱাৰ পাছতে ভাওনা অন্ততে আপুনি মই কি গ্ৰহণ কৰিলোঁ? ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ কৰি দিয়াটোৱে হ'ল বিকৰ্ম পাতে, সেইটোৰ নামেই হ'ল বিকৰ্ম। ভাগৱত শুনিলোঁ, কৰিবলৈ ক'লে কৰিলোঁ, বাধা দিলে নকৰিলোঁ, আকৌ কৰিবলৈ কোৱাখিনি নকৰি আপুনি মই নকৰিবলগীয়াখিনিহে কৰাটোৱে হ'ল বিকৰ্ম। এতিয়া কোনটো কৰিম, কোনটো নকৰিম, কোনটো কৰ্ম, কোনটো অকৰ্ম, কোনটো বিকৰ্ম, তাক আমি বুজি লৈ সেইমতে চলাটোৱে হ'ল জ্ঞানী মনুষ্যৰ এহি মানে কৰ্মৰ প্ৰয়োজন বুলি কৈছে। সেই জ্ঞানী মনুষ্যৰ সেইটোৱে নীতি নিয়ম। পৰম দুষ্কৰ কৰ্ম যুগ অতিশয়, তুমিও তৈ খানি শিশু ইক্ষাকুতনয়, এতেকে নকৈলা চাৰি ব্ৰহ্মাৰ নন্দন, দ্বিতীয় প্ৰশ্নৰ ৰাজা কহিলো কাৰণ, যি মত গহন কৰ্ম শুনা পৰিছেদ, শিক্ষা দেই মূৰ্হক পৰোক্ষ বাদে বেদ, নানা ফল শ্ৰুতি লোভ লগাই প্ৰথমত, প্ৰৱৰ্তাৱে অজ্ঞানিক সকাম কৰ্মত, ভুঞ্জীব ভুকুতি পায়া বিশিষ্ট স্বৰ্গক, সেনয়ক কামনা কৰি অৰ্চে ঈশ্বৰক। বেদৰ প্ৰথম নিয়মটো হ'ল নানান ধৰণে ফল শ্ৰুতি লোভ লগাই দেখুৱাই দিয়ে আমাক, আৰু সেইকাৰণে অজ্ঞানীসকলে আমি সকাম কৰ্মতে নিজকে অৰ্পণ কৰি দিওঁ। এতিয়া আমি যে কৈ থাকোঁ, ইতিমধ্যে কোৱা হৈছিল বোলে আমুকৰ ঘৰত সকাম আছে নোযোৱা নি, এইটো হ'ল বেদৰ প্ৰলোভিত বাণীৰ দৰ্শন। বেদে আমাক লোভ লগাইছে সকাম, এই নিয়মটো। গতিকে প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই বেদৰ সেই লোভত মোহত আকৃষ্ট নহ'বৰ বাবে আমাক গুৰুজন বস্তুৱে সুন্দৰভাৱে তত্ত্ব উপদেশ প্ৰদান কৰিবলৈ আগবাঢ়িছে যে ভুঞ্জীবু ভুকুতি পায়া বিশিষ্ট স্বৰ্গক, হেনয় কামনা কৰি অৰ্চে ঈশ্বৰক, যে আমি স্বৰ্গলৈ যাব পাৰিম, সেইকাৰণে আমি সকাম কৰ্ম কৰোঁ। প্ৰথম স্কন্ধতে খুব সুন্দৰভাৱে উল্লেখ কৰিছে যে ব্যাসদেৱে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি যিখিনি নীতি নিয়ম প্ৰচলন কৰিলে, তাত ভাল কৰ্ম কৰিলে জীৱই স্বৰ্গলৈ যাব পাৰে, কাৰণ তাত পুণ্য অৰ্জন হয়। বেয়া কৰ্ম কৰিলে এক স্থান পায়, তাৰ নাম হ'ল নৰক। কিন্তু সিদ্ধান্ত দিছে 18 নম্বৰ মহাপুৰাণ মহাভাগৱতত যে ভক্তি কৰিলে তুমি বৈকুণ্ঠলৈ যাব পাৰিবা। এতিয়া আমি কোনটো কৰিম? তাৰে এটা শাস্ত্ৰসন্মত দৰ্শন, দুৰ্জন পুত্ৰই যত কেশ কাটি পেলাৱে ধৰণী স্থানে, পিতৃ মাতৃ আত্মা ততেক দিন বঞ্চে গয়া স্বৰ্গস্থানে। যে দুৰ্জন পুত্ৰই যদি পিতৃ মাতৃ পৰলোকগামী হোৱাৰ লগে লগে মুণ্ডন কৰে, তেতিয়াহ'লে পিতৃ মাতৃ আত্মা সিমান দিন স্বৰ্গত থাকিবলৈ পাব। অন্য হাতেদি সিদ্ধান্ত দিছে, বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে ভকতক বেৰি বেৰি, ততেক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া বৈকুণ্ঠপুৰী। যদি তুমি বৈষ্ণৱ পুত্ৰ হ'ব পাৰা, ভকতক হৰি সেৱা কৰা, ঈশ্বৰ বুলি সেৱা কৰা, তেতিয়াহ'লে সিমান দিন তোমাৰ পিতৃ মাতৃ আত্মা বৈকুণ্ঠত থাকিবলৈ পায়। এতিয়া পিতৃ মাতৃ বৈকুণ্ঠত থকাটো বিচাৰোঁ নে পিতৃ মাতৃ স্বৰ্গত থকাটো বিচাৰোঁ? কৰ্ম কোনটো কৰিম আপোনাৰ মোৰ সন্তান হিচাপে চিন্তা নিজৰ নিজৰ। শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। এইৰাম বাঢ়ে প্ৰীতি বেদত শুনিয়া ফলশ্ৰুতি,
পাছে সাধে সেহি কৰ্মে তাহাৰ মুকুতি যেন পিতৃপুত্ৰ কলাৰুৰ লোভ দেই টাংক পাইব বুলি শিশু ঔষধ পিয়ই পাৱে খণ্ড লাৰু কুগৰ্ভৰু ৰোগহৰৈ সেহিমতে অজ্ঞানী বেদৰ শিক্ষা সৰু ল'ৰা এটাক জ্বৰ হ'লে যিটো ঔষধ দিয়ে ডাক্তৰে, স্বাভাৱিকতে ঔষধটো তিতা কিন্তু মিঠা। কিয় মিঠা দিয়ে? কাৰণ সৰু ল'ৰাটোৱে তিতাটো খাব নোৱাৰে, সেইকাৰণে তাক মিঠা কৰি দিয়ে ঔষধটো। যদি টেবলেট এটা খাবলৈ দিয়া যায়, তেতিয়াহ'লে পিতৃ মাতৃয়ে টেবলেটটো খুৱাওঁতে হয়তো গুড় এডোখৰ পিটিকি টেবলেটটো গুড়ৰ মাজত সোমোৱাই লাড়ু কৰি দি দিয়ে। সন্তানটোৱে জ্বৰৰ ঔষধ খাইছোঁ বুলি কিন্তু গম নাপায়। এতিয়া সেই টেবলেটটো গুড়ৰ মাজত সোমোৱাই দিলোঁ বুলিয়ে সেই টেবলেটটোৱে শিশুটিৰ শৰীৰত যি ক্ৰিয়া কৰে জ্বৰ, সেই বেমাৰটো উপশম নকৰিব নেকি? নিশ্চিত ৰূপত উপশম কৰে। সিদ্ধান্ত দিছে শাস্ত্ৰই, পাৱে খণ্ড লাৰুকো গৰ্ভৰু ৰোগ হৰে সেহিমতে অজ্ঞানী বেদৰ শিক্ষা ধৰে। অৰ্থাৎ প্ৰথম বেদে জীৱতত্ত্বক সকাম কৰ্মৰ মাজতে লিপ্ত কৰোৱায়, আৰু সকাম কৰ্মৰ মাজত নিজৰ জীৱনটো আগবঢ়াওঁতে এদিন যেতিয়া জীৱতত্ত্বই বুজি পাব যে তুমি সে কেৱলে সত্য মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান, যে ঈশ্বৰেই সত্য বাকী সমস্তখিনি মিছা, তেতিয়া জ্ঞানীজনে হৃদয়ত কৃষ্ণস্তু ভগৱন্তক দৰ্শন পাই যায়। আৰু সেইটোৱে হ'ল বেদৰ নিষ্কাম মাৰ্গৰ দৰ্শনটো। ৰাম পাছে বেদে বোলে এৰা ইষ কামনা নিষ্কামে কৰিও এক কৃষ্ণত অৰ্পণা। আমি জন্মসূত্ৰে আহোম সম্প্ৰদায়ৰ, কিন্তু যিদিনাই আমি গুৰু ধৰ্ম আশ্ৰয় কৰি এক দেৱ এক সেও একত বিনে নাইকেও এক ঈশ্বৰত শৰণ গ্ৰহণ কৰিলোঁ, সেইদিনাৰ পৰা শাস্ত্ৰই কৈছে ঈশ্বৰক জানে যিটো সেহিহে জাতি, ঈশ্বৰক নজানয় সেহিহে অজাতি। সেইদিনাৰ পৰা জাতি আৰু অজাতিৰ বুজটো তেওঁ বুজি পাই গ'ল, যে জাতি কাক কয়? যিজনে ঈশ্বৰ চিন্তাত নিজকে অৰ্পণ কৰি দিছে তেওঁ হ'ল জাতি, যিজনে ঈশ্বৰৰ চিন্তাত নিজক আঁতৰাই ৰাখিছে তেওঁৱে হ'ল অজাতি। কিন্তু যিসকলে আমি শৰণ গ্ৰহণ নকৰাকৈ এই নিয়মবিলাক পালন কৰি থাকোঁ, বা শৰণ গ্ৰহণ কৰাৰ পাছতো আমি নিজক সংশোধনৰ বাবে আগ নবঢ়াই কেৱল পূৰ্ব পৰম্পৰা কৰ্মবিলাককে কৰি থাকোঁ, তেতিয়াহ'লে আমি সকাম কৰ্মৰ মাজতেই সোমাই থকা হয়। গতিকে সেই নিয়মটো আমি এৰাই কেনেধৰণে বেদৰ শুদ্ধ শাস্ত্ৰসন্মত নিষ্কাম কৰ্মৰ মাজলৈ নিজকে লৈ যাব পাৰোঁ, তাৰহে উপদেশ গুৰুজনে সুন্দৰভাৱে দিছে। আৰু আমি সমস্তজনে এই নিয়ম আশ্ৰয় কৰি নিজৰ জীৱন ধন্য কৰাৰ বাবে আগবঢ়াটোৱে হ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্তৰ প্ৰতি উপদেশ। আৰু বৰ্তমান সময়ো 10 বাজিছে, গতিকে আমিও যাবগৈ লাগিব। অনুষ্ঠান আছে কালিলৈ পৰহিলৈ, গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি বিষয়ববীয়া তথা কৰ্মকৰ্তাৰ আজ্ঞা শিৰোগত কৰি আপোনাসৱ মহামহন্তৰ আজ্ঞা শিৰোগত কৰি